মেট্ৰিক নিদিয়ালৈকে আমাৰ ঘৰত যদি জিকা ভাজি হয় জিকা জোল হয় কাৰণ জিকা যদি শুকান ভাজি হয় তেতিয়া 5 কেজি জিকা লাগে বিজেপিৰ প্ৰাৰ্থীগৰাকী কিমান প্ৰত্যাহ্বান আনিব মই পৰিভ্ৰমী নহয় স্থৱ স্থানীয় কিন্তু মই পৰিভ্ৰমী নহয় মই হাৰিম জিকিম মোক অত্যাচাৰ কৰক অন্যায় কৰক মোক গুলিয়াই দিলেও মই বিশ্বনাথৰ পৰা লৰচৰ নহয় তেখেতৰ দেউতাক 15 বছৰ চিফ মিনিষ্টাৰ হৈ আছিল কিন্তু তেখেতৰ ঘৰত বহিবলৈ আজিৰ দিনতো তেখেতৰ ড্ৰয়িং ৰুমটো 12x12 নমস্কাৰ মই অনুপম চক্ৰৱৰ্তী উপস্থিত আছোঁ বিশ্বনাথ চাৰিআলিত বিশ্বনাথ চাৰিআলিৰ ৰাজনীতি ইতিমধ্যে আপোনালোকে দেখিবলৈ সক্ষম হৈছে নিৰ্বাচনী বতাহে সাংঘাতিকভাৱে চুই গৈছে বিশ্বনাথ চাৰিআলিৰ বিজেপি বহুধা বিভক্ত হোৱা আমি ঠিক প্ৰাৰ্থিত্ব প্ৰদানৰ সময়ত দেখিছিলোঁ কোন প্ৰাৰ্থী হ'ব নিশ্চিত হোৱা নাছিল 12 গৰাকীমান প্ৰাৰ্থী আছিল তাৰ ভিতৰত 4 গৰাকীমান উল্লেখযোগ্য প্ৰাৰ্থী আছিল যাৰ নাম আপোনাৰ জিভাত থাকে আৰু শেষত বিজেপিয়ে এগৰাকী প্ৰাৰ্থী তাত প্ৰক্ষেপ কৰিলে কিন্তু সেই প্ৰাৰ্থিত্বক লৈ বিজেপিত যথেষ্ট হাহাকাৰ পৰিস্থিতিৰো সৃষ্টি হৈ আছে পল্লৱ লোচন দাস কেতিয়াবা ভবা হৈছিল তেজপুৰত পাব কেতিয়াবা ভবা হৈছিল বিশ্বনাথ চাৰিআলিত পাব আৰু শেষত বিশ্বনাথ চাৰিআলিত পল্লৱ লোচন দাসক প্ৰক্ষেপ কৰা হ'ল আৰু তাৰ লগে লগে বিধায়ক প্ৰমোদ বৰঠাকুৰকে আদি কৰি এটা ডাঙৰ শিবিৰত বিভিন্ন জোকাৰণিৰ ইতিমধ্যে সৃষ্টি হৈছে ঠিক সেই সময়তে মোৰ লগত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰা উপস্থিত আছে জয়ন্ত স্বাগতম জনাইছোঁ কেনে ধৰণৰ প্ৰস্তুতি চলিছে ভাল চলি আছে আমি ৰাইজৰ আশীৰ্বাদ পাবলৈ মানে সক্ষম হ'ম বুলি আমি যথেষ্ট আশাবাদী বিহালীৰ উপ নিৰ্বাচনত যথেষ্ট অভিজ্ঞতা দিছে হয় নিশ্চয় কেনেধৰণে ৰাইজে আদৰি লৈছে বিশ্বনাথত কি এনেকুৱা কাৰণ আছে যাৰ কাৰণে কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হৈছে চাওক বিশ্বনাথ বুলিয়েই নহয় গোটেই অসমতে গৌৰৱ গগৈ ডাঙৰীয়াক অসমৰ ৰাইজে মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰিছে আৰু তেখেতৰ স্থলতে তেখেতৰ কাৰণে হয়তো বিশ্বনাথবাসী ৰাইজে মোক যথেষ্ট আশীৰ্বাদ কৰিছে মৰম কৰিছে আৰু ময়ো জন্মলগ্নৰ পৰা আমি একে জেগাতে আছোঁ আমি একদম বিশ্বনাথতে আছোঁ বিশ্বনাথৰ সকলো মানুহৰ লগত পৰিচয় আছে কাবাক কিবা সহায় কৰিব পাৰিছোঁ নোৱাৰিছোঁ সেইটো বেলেগ কথা কিন্তু মানুহখিনিৰ বিপদতে হওক বা সুখতে হওক আমি পৰাপক্ষত মানুহৰ লগত থাকিবলৈ আমি চেষ্টা কৰি আহিছিলোঁ আগৰ পৰাই গতিকে ৰাইজৰ সহায় পাম বুলি আমি যথেষ্ট আশাবাদী লকডাউনৰ সময়ত এতিয়াৰ চৰ্চা কৈছোঁ মই লকডাউনৰ সময়ত জয়ন্তই মানুহক যথেষ্ট সহায় কৰিছিল সেই সময়ত আচৰিত ধৰণে বিশ্বনাথ চাৰিআলি বিভিন্ন ঠাইত ঘূৰোঁতে মোক লকডাউনৰ প্ৰসংগটো উত্থাপন কৰিছে মই অলপ জানিব বিচাৰিছোঁ কথাটো কি আচলতে এতিয়া বাৰু মই 2021 চনত বিহালীত নিৰ্দলীয় হিচাপে ইলেকশ্যন খেলিছিলোঁ তাৰ পিছৰ পৰ্যায়ত মানুহখিনিয়ে যদি মই ক'ৰবাত কিবা এটা কৰিছিলোঁ সেইখিনি মই ৰাজনৈতিকভাৱে এটা মাইলেজ ল'বলৈ মই কৰিছিলোঁ কিন্তু লকডাউনৰ সময়ত মই যিখিনি কৰিছিলোঁ সেই সময়ত মই কোনো ধৰণৰ ৰাজনৈতিক দলৰ লগত মোৰ সম্পৰ্ক নাছিল মই সম্পূৰ্ণ মানুহৰ বিপদত আগবাঢ়িবলৈ মই চেষ্টা কৰা এজন ব্যক্তি আছিলোঁ তাৰপিছতে কালৰ চক্ৰত মোক বিভিন্ন ধৰণৰ ৰাইজে মোক গৈ ৰাজনৈতিকভাৱে আগবঢ়াই নিলে আৰু আচলতে সেইকাৰণে চাগে মই যে কোনো ধৰণৰ ৰাজনৈতিক দলৰ লগত জড়িত নোহোৱা এজন ব্যক্তিয়ে ৰাইজৰ বিপদৰ সময়ত সেই সময়ত বানপানীৰ সময়তো মই মানুহৰ ওচৰলৈ গৈছিলোঁ আৰু লকডাউনৰ সময়ত মই যথেষ্ট মানুহৰ ওচৰলৈ মানুহখিনিয়ে যেতিয়া ঘৰলৈ আহিছিলে যি পাৰোঁ বা মই নিজেও গৈ পেলাই সহায় কৰিবলৈ চেষ্টা কৰিছিলোঁ মোৰ নিজেও দুবাৰ কৰোনা পজিটিভ ওলাইছিলে তথাপিতো সেইখিনি ৰাইজে মোক আশীৰ্বাদ কৰিছিল আৰু সেই আশীৰ্বাদত মই যোৱাবাৰ বাই ইলেকশ্যনত আপোনালোকে দেখিছে মোক একদম অভিমন্যুৰ দৰে চাৰিওফালে বেৰি ধৰিলে মই কাকো তেল ভৰাবলৈও কিবা এটা মই দিব পৰা নাই মই এগিলাচ পানীও মোৰ ঘৰত খুৱাব পৰা নাছিল মোৰ ঘৰলৈ গাখীৰ খীৰাবলৈ অহা মানুহজনকো বাধা দিয়া হৈছে মোৰ হোটেলৰ সকলো জপিয়াই পৰিছে গোটেই অসম বিধানসভা এখন গোটেইখন বিহালীত
থাকি মোক বিভিন্ন চাৰিওফালৰ পৰা আক্ৰমণ কৰিছিলে কিন্তু ভগৱানে মই হাৰিলোঁ কিন্তু ভগৱান যে মোৰ লগত আছিলে ভগৱানে যে ৰাইজে যে এই কৰ্মখিনি যে বেয়া পাইছিলে তাৰ স্বতঃফুৰ্তভাৱে আমি গম পাইছিলোঁ সেই যিটো অত্যাচাৰ কৰিলে আচলতে ৩০-৪০ হাজাৰ ভোটত তেখেতসকল মই জিকিব বুলি মই নিজেই ভাবিবলৈ বাধ্য হৈছিলোঁ কিন্তু ৰাইজৰ সেইকাৰণে মই বিহালীবাসী ৰাইজৰ ওচৰত কিন্তু মই চিৰকৃতজ্ঞ তেখেতসকলেই মোক জয়ন্ত বৰা বুলি ৰাইজৰ মাজত পৰিচয় কৰাইছিলে বিশ্বনাথ চাৰিআলিত জয়ন্ত বৰাৰ পৰিকল্পনা কি আছে যদি নিৰ্বাচিত হয় বিশ্বনাথৰ ৰাইজৰ বাবে জয়ন্ত বৰাই কি কৰিব বিশ্বনাথৰ ৰাইজৰ কাৰণে প্ৰথম অৱস্থাটোতো মোক যদি বিধানসভালৈ তেখেতসকলে আশীৰ্বাদ কৰি মোক পঠায় মই বিশ্বনাথৰ যিখিনি মৌলিক মানুহৰ জীয়াই থাকিবলৈ যিখিনি আমাৰ প্ৰয়োজন এই সকলো দিশত খাদ্য স্বাস্থ্য শিক্ষা সেই দিশত নিজেই পৰাখিনি কৰি নোৱাৰাখিনি মই বিধানসভাত সগৌৰৱে মই উত্থাপন কৰিম আৰু যিহেতু অসমৰ মুখ্যমন্ত্ৰী গৌৰৱগগৈ ডাঙৰীয়া হ'ব তেখেতৰ নেতৃত্বত বিশ্বনাথৰ প্ৰত্যেকটো ৰাজহুৱা অনুষ্ঠানে হওক বা যিখিনি ৰাইজৰ অসুবিধা আছে সেইখিনি বিশ্বনাথৰ সকলো শিক্ষিত ব্যক্তি সকলো সমাজ সচেতন ব্যক্তিৰ লগত আলোচনা কৰি মই নিশ্চয় উপস্থাপন কৰিম আৰু মোৰ বিশ্বাস আছে যে গৌৰৱগগৈ ডাঙৰীয়াই মোৰ যি প্ৰাৰ্থনা সেই সময়ত থাকিব নিশ্চয় তেখেতে ফুলফিল কৰিব বিশ্বনাথ বৰ্ণময় সংস্কৃতিৰ আধাৰ ভিন্ন জনগোষ্ঠীৰ মানুহ আছে অকণমান তোমাৰ বৰ্ণনা শুনিম হয় বিভিন্ন ধৰণৰ ইয়াত আপুনি যদি ধৰ্ম কয় আমাৰ হিন্দু ধৰ্ম মুছলমান খ্ৰীষ্টান শিখ সকলো ধৰ্মই আছে জৈন ধৰ্মৰ মানুহ আছে আৰু জাতিগতভাৱে ক'লে আপোনাৰ ইয়াত সকলো জাতিৰ মানুহ আছে অসমীয়া চাহ জনজাতি আদিবাসী বড়ো কাৰ্বি মুছলমান সকলো জাতি ধৰ্মৰ মানুহ আছে আপোনাৰ গোৰ্খাসকল আছে গতিকে বাৰেবৰণীয়া এই বিশ্বনাথৰ অঞ্চল য'ত গুপ্তকাশী নামে জনাজাত গতিকে ইয়াত সকলো মিলিজুলি আছে সকলো থাকিব আৰু সকলোকে লৈ আমি আগবাঢ়ি যাম বুলি আমি প্ৰতিজ্ঞাবদ্ধ মই জয়ন্ত বৰা যিজন জয়ন্ত বৰাক জানো সেইজন জয়ন্ত বৰা আচলতে অৰাজনৈতিক আছিল আৰু মানুহৰ বাবে দৌৰি ফুৰা জয়ন্ত বৰা আছিল মানুহৰ বাবে কিবা কৰিব পাৰিলে জয়ন্ত বৰাক আৰু একো নালাগে মই সেইটো জয়ন্ত বৰাক আগৰ পৰা জানো আৰু সেই জয়ন্ত বৰাক মানুহে লগ পাবলৈ একো অসুবিধা নাই যিকোনো মানুহ দৌৰি যায় সংঘাত হৈছে জয়ন্ত বৰাক হেঁচা মাৰি ধৰিছে তাৰপিছতো জয়ন্ত বৰা মানুহৰ মাজত সদায় আছে তো মানুহ জয়ন্ত বৰা আটাইতকৈ ডাঙৰ সম্পত্তি মানে মই আচলতে আমিতো খুব সাধাৰণ ঘৰৰ পৰা অহা মোৰ দেউতাই মানে বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ BSFত চাকৰি কৰিছিল আৰু আমাৰ যিখন ঘৰ আছিল সেইখন আমি গোটেই আমাৰ দেউতাহঁতৰ 6জন ককাই ভাই একেলগে আছিলে প্ৰায় 32জন মানুহ মই যেতিয়ালৈকে মেট্ৰিক দিয়া নাছিলোঁ তেতিয়ালৈকে আমি 32জন মান আমাৰ ঘৰত আমি কেতিয়াও মই আপোনাক একেবাৰে গাঁৱলীয়া ভাষাত কৈছোঁ আমি শুকান ভাজি খাই ঘৰত পোৱা নাছিলোঁ মেট্ৰিক নিদিয়ালৈকে আমাৰ ঘৰত যদি জিকা ভাজি হয় জিকা জোল হয় কাৰণ জিকা যদি শুকান ভাজি হয় তেতিয়া 5 কেজি জিকা লাগে গতিকে আমি সেই তেনেকৈ ৰাতিপুৱাই ঘৰত যেতিয়া আমাৰ খুৰীহঁতে চাহ বনায় 2খন ট্ৰে লাগে ঘৰৰ মানুহখিনি চাহ খাবলৈ সেইকাৰণে আচলতে আমি মানুহ ভাল পাওঁ মানে 32জন মানুহৰ মাজত থাকি আমি অকলশৰীয়া জীৱন আমি কেতিয়াও ভাল নাপাওঁ আমাৰ ঘৰলৈ মানুহ নাহিলে মই বেয়া পাওঁ আপুনি মই যে এইটো মই পলিটিক্সৰ খাতিৰত ৰাজনৈতিক খাতিৰত কৈছোঁ নহয় আপোনাৰ শ্ব'টো যদি মোৰ গাঁৱৰ মানুহে যদি চায় এইটো আপোনাক নিশ্চয় এইটো গাঁৱৰ ৰাস ভাওনা যিয়েই নাপাতক আমি তাত মিলি থাকোঁ বিহু যদি পাতে মই এখন বিহুত কেইবছৰ ছেক্ৰেটাৰী আছিলোঁ এখন ৰাসত আজি 17 বছৰ মই ছেক্ৰেটাৰী এতিয়াও আছোঁ কিন্তু ভাল পাওঁ আৰু মানুহৰ মাজত থাকি ভাল পাওঁ আৰু আমি পৰিভ্ৰমী নহয় মই যিখন ঘৰত আজি যদি মোৰ মানে ডিমিউটেশ্যনত আগতে আমাৰ যিটো বিহালী সমষ্টি আছিল মই তেতিয়া বিহালীত পৰিছিলোঁ আমাৰ 2টা পঞ্চায়ত এতিয়া বিশ্বনাথত পৰে
মানে মোৰ ঘৰখন এতিয়া আকৌ বিশ্বনাথত পৰে যদি বিশ্বনাথত নপৰা হ'লে মই বিশ্বনাথত টিকেট নিবিচাৰিলোঁ গতিকে মই কেতিয়াও পৰিভ্ৰমী নহয় আগতেও নাছিলোঁ এতিয়াও নহয় আৰু ভৱিষ্যতেও মই নহওঁ গাঁৱৰ পৰিৱেশ মানে জয়ন্তৰ খুব প্ৰিয় ন হয় হয় মই জন্মৰ পৰা একেখন গাঁৱতে আছোঁ আৰু নমৰালৈকে মই থাকিম সেইটো মই প্ৰতিজ্ঞাবদ্ধ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব বুলি জয়ন্ত বৰাই ধাৰণা কৰে অসমে ধাৰণা কৰে বুলি জয়ন্তই কৈছে গৌৰৱ গগৈৰ ব্যক্তিত্ব কি জয়ন্তৰ মতে একদম সাংঘাতিক এজন নিকা ভাৱমূৰ্তি মানুহ কথাৰ কোনো ধৰণৰ তাৰতম্যতা কেতিয়াও নাই দেখা যি কৈছে তাকে কৰিছে আৰু একদম মানৱ সেৱা দেশ সেৱা জনসেৱাৰ কাৰণে তেখেতে পুৰা উৎসৰ্গা কৰি ৰাখিছে তেখেতৰ দেউতাক 15 বছৰ চিফ মিনিষ্টাৰ হৈ আছিল কিন্তু তেখেতৰ ঘৰত বহিবলৈ আজিৰ দিনতো তেখেতৰ ড্ৰয়িং ৰুমটো 12x12 তেখেতৰ যিটো ড্ৰয়িং ৰুম আজিৰ ডেটত এজন 15 বছৰ চিফ মিনিষ্টাৰ হৈ থকা গতিকে সেইবিলাক মানুহে মানে অনুসৰণ কৰি আছে তেখেতৰ যিটো ব্যক্তিত্ব তেখেতৰ যিটো ভইচ তেখেতে যিকোনো অসম বা ভাৰতৰে যিখিনি আভ্যন্তৰীণ সমস্যা তেখেতে লোকসভা যি ধৰণে উপস্থাপন কৰে সেই ব্যক্তিত্বটো আজিৰ ডেটত বিশ্বনাথৰ মানে অসমৰ দ্বিতীয়জন বা ভাৰতৰে দ্বিতীয়জন ৰাজনৈতিক নেতাৰ খুব কম আছে গতিকে সেইকাৰণে গতিকে ইমান মানুহে হেঁচা দিয়াৰ পিছতো তেওঁৰ ব্যক্তিত্ব উজ্বলি থকাৰ কাৰণ এইবিলাকেই নিশ্চয় তেখেতৰ ৰাজনৈতিক খাতিৰত ৰাজনৈতিক স্বাৰ্থত মানুহে দোষাৰোপ কৰিবলৈ চেষ্টা কৰে কিন্তু যিমানেই দোষাৰোপ নকৰক নিজস্বতাটো তেখেতে এৰি দিয়া নাই নিজৰ ব্যক্তিত্বটো সদায় বজাই ৰাখিছে সেইকাৰণে বেলেগেও ভাল পায় আৰু ময়ো বহুত ভাল পাওঁ সেইকাৰণে তেখেতৰ লগত আজি এবাৰো তেখেতে মোক বিশ্বনাথৰ পৰা মোক টিকেট প্ৰদান কৰিছে সেইকাৰণে যে মই তেখেতক মই গুণানুকীৰ্তন কৰিছোঁ সেইটো নহয় আমি সাধাৰণ প্ৰত্যেকজন মানুহৰ ওচৰত লগ পাওঁ কিছুমানে কয় যে তোমাক ভোটটো নিদিলেও আমি গৌৰৱ গগৈৰ স্বাৰ্থত ভোটটো কিন্তু আমি কংগ্ৰেছক দিম গতিকে তেনেকুৱা ধৰণৰ কোৱা মানুহ বহুত আছে না বহুত এনেকুৱা জয়ন্ত মই শুনিছোঁ মানে আপোনাৰ আৰু গৌৰৱৰ সম্পৰ্কটো ছাৰৰ সম্পৰ্ক নহ'লে ককাই ভাই লেখীয়া সম্পৰ্ক হয় হয় নিশ্চয় এইটো অকণমান শুনিলে ভাল পাম মই মানে খুব কম বয়সৰ ডিফাৰেঞ্চ তেখেতৰ মোৰ লগত 1.5 বছৰ 2 বছৰ তেখেতৰ ডিফাৰেঞ্চ তেখেতক প্ৰথম লগ পোৱা দিনাই মই দাদা বুলি মাতিলোঁ আৰু সেইকাৰণে মই ছাৰলৈকে যোৱাগৈ নাই আৰু দাদা বুলি মাতিলে অলপ বেছি আপোন লাগে তেখেতে বেয়া পালেও মই দাদা বুলিয়েই মাতোঁ আৰু বেয়া পোৱাটো তেখেতৰ মুখমণ্ডলত মই দেখা নাই দাদা বুলি মাতিলে নিশ্চয় তেখেতে ভাল মোৰ শেষ প্ৰশ্ন বিজেপিৰ প্ৰাৰ্থীগৰাকী কিমান প্ৰত্যাহ্বান আনিব বা বিজেপিৰ বিৰুদ্ধে আপোনাৰ পৰিকল্পনা কি ধৰণৰ কথাবিলাক আপুনি এষ্টাব্লিছ কৰিছে মই গোটেই অসমৰ কথাটো নকওঁ বিশ্বনাথত বিজেপি চৰকাৰ হোৱাৰ পিছত বিশ্বনাথ অঞ্চলটো চাওক টাউনখনত বিশেষকৈ বহুত ক্ষুদ্ৰ ব্যৱসায়ীৰ ভৰি পৰি আছে প্ৰায় 800খন দোকান আছে আৰু আমাৰ বিশ্বনাথেই হওক বা বিহালী হওক বিশ্বনাথ ডিষ্ট্ৰিক্টটো ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ এটা জাগৰণে বহুত নিবনুৱা ল'ৰা ছোৱালীক স্বাৱলম্বী কৰিছিলে কংগ্ৰেছৰ দিনত সেই মানুহখিনিয়ে 15-20 বিঘা মাটি এখন বাগান কৰি এখন সৰু গাড়ী লৈ এটা খুব ধুনীয়াকৈ এটা পৰিয়াল পোহপাল দি আছিলে যেতিয়াৰ পৰাই বিজেপি আহিল সাৰৰ দাম 3-4 গুণ বাঢ়িল সাৰ কিনিবৰ কাৰণে যিটো এটা ডাঙৰ এটা চিষ্টেমৰ মাজত সোমোৱাই দিলে ইউৰিয়া কিনিবলৈ নাপায় ইউৰিয়াৰ যিটো গুণাগুণ সেই গুণাগুণ যথেষ্ট কমিছে য'ত আগতে 5 কেজি সাৰ দিব লাগে এতিয়া 20 কেজি দিলেও সেই তাৰ পৰিমাণৰ এইটো পোৱা যোৱা নাই আৰু এই বিশ্বনাথৰ এই সৰু অঞ্চলটোত প্ৰায় 15টামান শ্বপিং মল ইয়াত পাৰ্মিশ্যন দিলে তা ইয়াত থকা ব্যৱসায়ীখিনি হয় কোনোবা হিন্দীভাষী কোনোবা বাংলাভাষী বেংগলী বা আমি যিখিনি হিন্দীভাষী বা বিহাৰী মানুহ বুলি কওঁ বা আমাৰ অসমীয়া ল'ৰাবিলাকেও মানে নিজে ব্যৱসায় কৰিবলৈ ওলাই আহিছিলে কিন্তু এই শ্বপিং মলবিলাকেই হওক বা বিভিন্ন ধৰণৰ অনলাইন মাৰ্কেটিঙেই হওক এই ব্যৱসায়খিনি টোটেলি নাইকিয়া কৰি দিছে
বিশ্বনাথৰ এনেকুৱা পুৰণা কাপোৰৰ দোকান আছিলে যে কাপোৰৰ দোকানৰ পৰিৱৰ্তে তেখেতসকলে আগবেলা কাপোৰৰ দোকান পিছবেলা চাও বেচে অ'কে খুব ভাল দোকানী গতিকে এই মানুহখিনিয়ে বিভিন্ন ধৰণৰ GST হওক কিবা ইনকাম টেক্স হওক এইবিলাক কৰি ব্যৱসায়খিনি টোটেলি নাইকিয়া কৰিছে বিশেষকৈ আমাৰ মিডিল ক্লাছটোৰ কাৰণে বিজেপি একোৱেই কৰা নাই অকল বেনিফিচিয়াৰী বনাই আছে ভোটৰ স্বাৰ্থত আৰু খুব কম দিনত আৰু যদি 5 বছৰ বা 10 বছৰ যদি বিজেপি থাকে বৰ্তমান যিখিনি সৰু দোকানৰ যিখিনি মালিক সেই মালিকখিনি গৈ বিজেপিৰ বেনিফিচিয়াৰী হ'ব মানে মধ্যবিত্ত নাই ইফালে না সিফালে মধ্যবিত্ত একেবাৰে নাইকিয়া কৰিছে আগতে এখন দোকানত 2-3 জন চেলমেন ৰাখি দোকানবিলাক চলাইছিলে আৰু এতিয়া দোকানৰ মালিকে আপুনি ৰাতিপুৱা এতিয়া 8:30 বাজিছে আপুনি চাওক দোকানৰ মালিকে গৈ পেলাই পানী আনি ঝাৰু মাৰি আছে ৰুমত আৰু খুব কম দিনৰ ভিতৰত তেওঁলোকে গৈ বেলেগৰ দোকানত বা বেলেগৰ শ্বপিং মলত গৈ কাম কৰিবলৈ বাধ্য হ'ব অভাৱটো কিমান দিন সহ্য কৰিব এইবিলাক ভিতৰে উমি আছে ন জ্বলি আছে ন মানুহ নিশ্চয় থাকিব আৰু যদি সেইখিনি নাথাকে অকল ৰাজনৈতিক স্বাৰ্থত কিছুমান মানে ধৰ্মীয় মেৰুকৰণত কথা পাতিলেই নহ'ব নিজৰ পেটৰ কথা চিন্তা কৰিব লাগিব নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগিব নিজৰ ল'ৰা ছোৱালী ভাল স্কুলত পঢ়োৱা শুনাৰ কাৰণে যথেষ্ট পইচা খৰচা হয় সেইখিনি ভাবিব লাগিব যদি বেনিফিচিয়াৰীয়ে হয় যদি ৰাইজ থাকিব বিচাৰে তেতিয়াতো আৰু মানে বেনিফিচিয়াৰীৰ পৰা ওলাই আহিবৰ কাৰণে কিন্তু কংগ্ৰেছক ভোট দিব লাগিব কংগ্ৰেছ চৰকাৰ হ'ব লাগিব তাতে জয়ন্ত বৰা স্থানীয় লোকেল হয় পৰিভ্ৰমী নহয় মই পৰিভ্ৰমী নহয় স্থপ স্থানীয় কিন্তু মই পৰিভ্ৰমী নহয় মই হাৰিম জিকিম মোক অত্যাচাৰ কৰক অন্যায় কৰক মোক গুলিয়াই দিলেও মই বিশ্বনাথৰ পৰা লৰচৰ নহওঁ পল্লৱ লোচন দাস ৰঙাপৰা আজি আকৌ বিশ্বনাথ এইটো এটা বহুত ডাঙৰ মাইনাছ পইণ্ট আৰু মানুহে লক্ষ্য কৰি আছে চাগে সেইখিনি মই ৰাইজৰ ওপৰত এৰিছোঁ কাৰণ ৰাইজতকৈ উৰ্ধতটো মই নহয় কিন্তু ৰাইজক মই মোৰ ক'বলগীয়াখিনি মই কৈছোঁ বা ৰাইজৰ কিমানখিনি মোক বিশ্বাসত লয় সেইটো বেলেগ কথা বাকীখিনি ৰাইজে দেখি আছে কোনে ক'ত বিচাৰিছে সেইখিনি মই ক'বলৈ নাযাওঁ কিন্তু মোৰ কথাটো হৈ গ'ল মই সদায় বিশ্বনাথতে থাকিম মোৰ সেই খৰাশিমলু ঘৰখনৰ পৰা মই নমৰালৈকে মই লৰচৰ নহওঁ মোক যদি মোৰ ভাগ্যৰ চকুৰে যদি মোক কাইলৈ ডাঙৰ কিবাও পাতে বনায় MLA বনাওক কিবা বনাওক কিন্তু মোক ৰাইজে সদায় তাতে পাব সেইটো কিন্তু মই দৃঢ়তাৰে ক'ব পাৰোঁ বহুত শুভেচ্ছা এয়া আছিল জয়ন্ত বৰা ইতিমধ্যে আপোনালোকে তেখেতৰ চিন্তা চেতনা অনুভৱ কৰিবলৈ নিশ্চয় সক্ষম হৈছে বিশ্বনাথ চাৰিআলিৰ জয়ন্ত বৰা আপোনাৰ কিয় প্ৰিয় আপুনি কিয় ভাল পায় কি কৰিব লাগে জয়ন্ত বৰাই আপুনি নিশ্চয় পৰামৰ্শ দিব পাৰে কমেণ্ট বক্সৰ যোগেদি ধন্যবাদ